শীতৰ আগমনৰ লগে লগে বৰণ সলাই কাজিৰঙাই পক্ষীৰ কলৰৱত ভাঙে কাজিৰঙাৰ নীৰৱতা। পৰিভ্ৰমী পক্ষীৰ কলৰৱত উমাল হয় কাজিৰঙাৰ শীতল পুৱা। শীতৰ আগমনৰ লগে লগে এজাক পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হয় কাজিৰঙা অভয়াৰণ্য। ঘন কুঁৱলীৰ আচ্ছাদন ফালি ৰ'দালিৰ ৰঙীন কিৰণে প্ৰকৃতিৰ বুকু স্পৰ্শ কৰাৰ সময়তে পৰিভ্ৰমী পক্ষীৰ কলৰত সাৰ পাই উঠে নীৰৱ হৈ থকা কাজিৰঙা। যুগ যুগ ধৰি চলি অহা প্ৰকৃতিৰ এই ধাৰাবাহিকতা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰতাৰ অন্যতম অলংকাৰ স্বৰূপ পৰিভ্ৰমী চৰাই। কিন্তু চলিত বৰ্ষত এই ধাৰাবাহিকতাত যেন কিছু জতি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। শীতৰ আগমনৰ লগে লগে প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষৰ ফালে জাকে জাকে পৰিভ্ৰমী পক্ষীৰ আগমন হয় কাজিৰঙালৈ। নৱেম্বৰ মাহৰ পৰা শীতৰ সময়ছোৱাত পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ থাকে কাজিৰঙাৰ জলাশয়সমূহ। ধৃতৰাজ, চাকৈচকুৱাকে ধৰি হাঁহ প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণৰ নান্দনিক দৃশ্য দেখি আকৰ্ষিত হয় দেশী বিদেশী পৰ্যটক। কিন্তু পূৰ্বৰ তুলনাত এইবাৰো দেখা পোৱা গৈছে কিছু ব্যতিক্ৰম। যথেষ্ট বিলম্ব হৈছে পক্ষীৰ আগমন। নৱেম্বৰ মাহৰ মাজভাগৰ পৰাহে পৰিভ্ৰমী পক্ষীৰ আগমন হৈছে কাজিৰঙালৈ। তদুপৰি তুলনামূলক আগমন হোৱা পক্ষীৰ সংখ্যা তেনেই নগণ্য। বিশেষভাৱে পক্ষীৰ বাবে খ্যাত অগৰাতলী বনাঞ্চলৰ চলহাবিলতো দেখা পোৱা হোৱা নাই পৰিভ্ৰমী পক্ষীৰ সমাহাৰ। প্ৰকৃতিপ্ৰেমীৰ আশা শীতৰ প্ৰকোপ বৃদ্ধি হ'লে জাকে জাকে পৰিভ্ৰমী পক্ষী আহিব কাজিৰঙালৈ। কলিয়াবৰৰ পৰা অভিজিত হাজাৰীৰ প্ৰতিবেদন, নেশ্যনেল।